এজনী ছোৱালী অসুস্থ অৱস্থাত মাক দেউতাকক হেৰুৱাই মেডিকেলত পৰি আছে। এনেকুৱা অৱস্থাত তাইক অকণমান সাহস দিবলৈ যাওঁতে কাৰোবাৰ আগত যদি মই সৰু হ'বলগীয়া হয় তেনেহ'লে মোৰ কোনো আপত্তি নাই। আপুনি জামিনৰ বাবে কোনোবা উকিলৰ লগত কথা পাতিব লাগিছিল নেকি? নাই, মই ভণ্টিৰ কাৰণে আৰু কোনো উকিলৰ লগত কথা পাতিব নিবিচাৰোঁ। তাই অপৰাধ কৰিছে যেতিয়া শাস্তি ভুগিব লাগিব। হ'ব বিনা, সেইবোৰ তেজৰ সম্পৰ্কৰ কথা মোক নুবুজাবা। আৰু শুনা, তাইৰ ঘৰলৈ তোমালোক আৰু কোনো দিনে খোজ দিবলৈ নাযাবা। কি ঠিক, সেই ডাইনীজনীৰ কুদৃষ্টিত তোমালোকৰ ঘৰখনৰো কিজানি কোনোবা দিনা অমংগল হ'ব পাৰে। চাবি কিন্তু, কাইলৈ যদি মল্লিকাৰ জীয়েক এইখন ঘৰলৈ আহিবলৈ হয়, সেইদিনাখনেই কিন্তু ৰাণী শেষ। মানে আৰু কি? মা ক'ত আছে? মই মাৰ ওচৰলৈ যাম। হেই ৰ'বচোন, ৰ'ব। কি হ'ল? নহয় মানে ছোৱালীজনীৰ কাৰণে কিবা এটা খোৱা বস্তু ল'ব লাগিছিল নেকি? ইয়াত আকৌ খোৱা বস্তু ক'ত পাবাই? এনেও ডাক্তৰে এতিয়া তাইক যিকোনো বস্তু খাব নিদিয়ে। আহা, কি যি টি বস্তুৰ কথা কৈছে? আমি তাইক কিবা বেয়া বস্তু খুৱাম নেকি? তুমি কথাবোৰ একদম নুবুজাহে। এতিয়াও তাই পুলিচৰ ৰক্ষণাবেক্ষণতে আছে। এতিয়া অচিনাকি মানুহে দিয়া বস্তু খাবলৈ নিদিব নহয়। আমি অচিনাকি মানুহ নহয় নহয়, আমি তাইৰ মোমায়েক মামীয়েকহে। এই কথাটো তুমি আৰু মইহে জানো। পুলিচ ডাক্তৰে নাজানে নহয়, আৰু ছোৱালীজনী নিজেও নাজানে। আহা এতিয়া। ছাৰ, কওকচোন। এই যে ছোৱালীজনী অলপ ভাল পাইছেনে? ছোৱালীজনী মানে এই যে মাক দেউতাকৰ কাজিয়াৰ কাৰণে। আচ্ছা আচ্ছা, সেইজনী ছোৱালী। তাই ভাল পাইছে আৰু দুদিনমান থাকিলে ইয়াৰ পৰা যাব পাৰিম। পিছে আপুনি ছোৱালীজনীৰ কোন হয়? মই ছোৱালীজনীৰ ডাঙৰ মোমায়েক আৰু এওঁ মোৰ পৰিবাৰ। নমস্কাৰ ছাৰ। কিন্তু আপোনালোক আজিহে আহিছে যে? এইকেইদিন ছোৱালীজনীৰ ওচৰত অভিভাৱক এজন থকাটো বিৰাটেই দৰকাৰী। নাই ছাৰ, মই প্ৰথম দিনাই খবৰ কৰি গৈছোঁ। কিন্তু চাওক, আপোনালোকে কেছটোত যিমান গুৰুত্ব দিব লাগিছিলে তাৰ আধাও দিয়া নাই। তাইৰ ওচৰত মাক দেউতাক নাই, গতিকে এইকেইটা দিন আপোনালোক দুয়োজন আই থাকিব। ঠিক আছে বাৰু, অ'কে। তাই ভিতৰতে আছে, আপোনালোক ভিতৰলৈ যাওক। শুনিলে এতিয়া মই কৈ থকা কথাখিনিয়ে ডাক্তৰে ক'লে। তেখেতে যিখিনি কথা কৈছে ময়ো বুজিছোঁ, কিন্তু ভণ্টি আৰু আমাৰ মাজত থকা সম্পৰ্কৰ কথা ডাক্তৰে নাজানে নহয়। আগৰ কথা বাদ দিয়ক, এতিয়া কেৱল ছোৱালীজনীৰ ভালটোহে চিন্তা কৰিব লাগে। ব'লাচোন ভিতৰলৈকে। ব'লক। হ'ব ছাৰ, ঠিক আছে ছাৰ, হ'ব। মই অলপ পাছত আপোনাৰ লগত কথা পাতিম। আপুনি? হয়, ছোৱালীজনীৰ খবৰ এটা ল'বলৈ। এখেত মোৰ পৰিবাৰ। নমস্কাৰ। মানে ছোৱালীজনীৰ মামীয়ে। এখেতক লগত লৈ আহিলে আপুনি খুব ভাল কৰিলে। তাই অলপ আগতে মাকক বিচাৰি বৰ হাহাকাৰ কৰি আছিল। এতিয়া মামীকৰ কাষত পালে অন্ততঃ মাকৰ কথাটো পাহৰিব। যিহেতু তাইৰ বয়স একেবাৰে কম, ওচৰত মানুহ এগৰাকী থাকিলে ঘৰৰ অলপ সাহস পাব। আচলতে ছাৰ, তাই আমাক কৈছিল। কিয়? সেইবোৰ বহুত কথা। ছাৰ, ছোৱালীজনী সুস্থ হোৱাৰ পিছত তাই ক'লৈ যাব? মানে তাইৰতো এতিয়া আপোন বুলিবলৈ কোনোৱেই নাই। এইবোৰ কথা আমি এতিয়া চিন্তা কৰা নাই। ইয়াৰ পিছত আমি হয়তো অনাথ আশ্ৰমলৈ পঠিয়াই দিম। অনাথ আশ্ৰম? হয়, তাৰ বাহিৰে আমাৰ বেলেগ একো উপায় নাই। আমি থাকোঁতে তাইক অনাথ আশ্ৰমলৈ পঠিয়াব নালাগে ছাৰ। তাই আমাৰ লগতে থাকিব। আপোনালোকৰ লগত ৰাখিব বিচাৰিলে নহ'ব নহয়। তাই এটা মাৰ্ডাৰ কেছৰ উইটনেছ হয়, গতিকে তাইক কোৰ্টে যেতিয়াই তেতিয়াই বিচাৰিব। কোৰ্টে বিচাৰিলে আমি তাইক লৈ আহিম, কিন্তু বাকীখিনি সময় তাই আমাৰ লগতে থাকক। ঘৰুৱা পৰিৱেশত নাথাকিলে ছোৱালীজনীৰ ভৱিষ্যতটো ভাল নহ'ব। আপুনি ঠিকেই চিন্তা কৰিছে, কিন্তু ছোৱালীজনীক ইয়াৰ পৰা নিব বিচাৰিলে কিছুমান চৰ্ত মানি ল'ব লাগিব। চৰ্ত মানে? আপুনি কথাখিনি ভালদৰে বুজি লওকচোন। মই আপোনাক বুজাই দি আছোঁ। ব'ল।
কেতিয়া পুলিচে কোনোবা NGOৰ জৰিয়তে কোনোবা অনাথ আশ্ৰমত থোৱাৰ ব্যৱস্থা কৰিছে। ইমানবোৰ ল'ৰা ছোৱালীৰ মাজত তাই জানো ঘৰুৱা মৰমবোৰ বিচাৰি পাব? সেইটো অৱশ্যে হয়, কিন্তু তাৰ বাহিৰেতো অন্য একো উপায় নাই। উপায় আছে। গৈ পাই কিন্তু ফোনটো কৰিবি। হ'ব দে, তই কেৱল মই কোৱা কথাকেইটাত অলপ গুৰুত্ব দিবি, নহ'লে কিন্তু গোটেই জীৱন পস্তাব লাগিব। মোৰ কথা জানো কোনোবাই শুনিব? শুনক বা নুশুনক, তই কেৱল চেষ্টা কৰিছা। চিধা ৰাস্তাৰে কাম নহ'লে বেকাৰ ৰাস্তাৰে কেনেকৈ কাম কৰিব লাগে সেইটো মই তোক শিকাম। মানে মানে এতিয়া সেইবোৰ চিন্তা কৰিব নালাগে দে। তই মাত্ৰ সময়ে সময়ে মোক কথাবোৰ জনাই থাকিবি দে। আহোঁ। খোৱা। কি হ'ল ৰাণী? ইমান লাহে লাহে কিয় খাই আছা? মোৰ খাবলৈ মন নাই। কিয়? হ'ব দে, খাবলৈ মন নাই যদি ইমান জোৰ কৰি খুৱাব নালাগে দে। মা যোৱা, মুখ হাতকেইটা ধুই শুই থাকা। যোৱা। এই দিনটো বেলেগ বেলেগ বস্তু খাই ভাত খাব নোখোজে। কেতিয়াবা তাকেই ভাবোঁ, আমাৰ ল'ৰা ছোৱালীবোৰক ইমান যত্নকে দিয়াৰ পিছতো একো খাবই নোখোজে। ইফালে আকৌ এই ফুটপাথত থকা ল'ৰা ছোৱালীবোৰে এসাঁজ ভাতৰ বাবে কিমান যে কষ্ট কৰিবলগীয়া হয়। তাকে এতিয়া আমাৰ ভতিজনীৰ ছোৱালীজনীৰ অৱস্থা তেনেকুৱাই নহ'ব। মানে তাই কেতিয়া পুলিচে কোনোবা NGOৰ জৰিয়তে কোনোবা অনাথ আশ্ৰমত থোৱাৰ ব্যৱস্থা কৰিছে। ইমানবোৰ ল'ৰা ছোৱালীৰ মাজত তাই জানো ঘৰুৱা মৰমবোৰ বিচাৰি পাব? সেইটো অৱশ্যে হয়, কিন্তু তাৰ বাহিৰেতো অন্য একো উপায় নাই। উপায় আছে। তাইৰ ভৱিষ্যতটো চিন্তা কৰি মই কথা এটা ভাবিছো। কিনো ভাবিছো? তাইক আমাৰ ঘৰলৈকে লৈ আহিম বুলি ভাবিছো। তাই ইয়াতে থাকি পঢ়া শুনা কৰিব। কথাটো ভালেই ভাবিছো, কিন্তু দাদা, ছোৱালীজনী আমাৰ লগত থাকিলে একো সমস্যা নহয়তো? সমস্যা মানে? দাদা, আপোনাক অকণমান ভাত দিম নেকি? নাই, নালাগে, হ'ব দিয়া। আৰু তোমাক? অকণমান দিয়া। সমস্যা বুলি ভাবি আমি কথাবোৰ গা এৰাই দিলে নহ'ব। বৰ্তমান সময়ত ছোৱালীজনীৰ প্ৰতি আমাৰ এটা দায়িত্ব আছে। সেইটো অৱশ্যে হয়, কিন্তু অকল পঢ়া শুনা কৰাই ডাঙৰ দীঘল কৰিলেইতো নহ'ব। সময়ত ভাল ল'ৰা এজন চাই খুব ভালকে বিয়া দিয়াৰ দায়িত্ব আমাৰ ওপৰতে থাকিব। সেইখিনিও কৰিব লাগিব, নহ'লে তাই মাক দেউতাকৰ অভাৱ অনুভৱ নকৰিব জানো? ৰাণীৰ প্ৰতি আমাৰ যেনেকৈ এটা দায়িত্ব আছে, আমাৰ ভণ্টিৰ ছোৱালীজনীৰ প্ৰতি সেই দায়িত্ব নাথাকিব জানো? নহ'লে আইনৰ চকুত আমিবোৰ জবাবদিহি নহ'ম জানো? ছোৱালীজনী আমাৰ ঘৰলৈ অনাৰ ক্ষেত্ৰত তই যি সিদ্ধান্ত লৈছ তাত মোৰ কোনো আপত্তি নাই। বৰঞ্চ কিবা সহায় সহযোগ লাগিলে মোক কবি, মই যিমান পাৰোঁ চেষ্টা কৰিম। কিন্তু এই ছোৱালীজনীৰ লগত কোৰ্ট কাছাৰীলৈ দৌৰিবলৈ মোৰ তাত সময় নাথাকে। গতিকে পইচা পাতিৰ কিবা সমস্যা হ'লে মোক কবি। সত্যমতে পইচা পাতিৰ প্ৰয়োজন নাই। হ'ব দেচোন, তোৰ আকৌ ৰাণীৰ প্ৰতিও দায়িত্ব আছে। দাদা আৰু বৌয়ে যেতিয়া মল্লিকাৰ ছোৱালীজনীৰ দায়িত্ব লৈছে, ইয়াত মোৰ মাত মাতিবলগীয়া একো নাই। কেৱল তুমি উপজাচি গৈ দাম্বী হ'বলৈ নাযাবা। আমাৰ ৰাণীৰো এটা ভৱিষ্যত আছে, সেই কথাটো মনত ৰাখিবা। ইমান সৰু ছোৱালীজনীৰ কাৰণে ইমানকৈ চিন্তা নকৰিলেও হ'ব দিয়ক। নহয়, চিন্তা কৰিব লাগিব। তাই এতিয়াহে সৰু হৈ আছে। যিমানে তাইৰ বয়সটো বাঢ়ি যাব, সিমানে খৰচটো বাঢ়ি গৈয়ে থাকিব। তেওঁৰ লগত এইবোৰ কৈ একো লাভ নাই।
দাদাকৰ সিদ্ধান্তৰ ওপৰত তেওঁ একো মাত মাতিব নোৱাৰে। দাদাৰ মুখেৰে যেতিয়া মল্লিকাৰ ছোৱালীজনী এইখন ঘৰলৈ এবাৰ আহিব বুলি ওলাইছে, অহাটো খাটা। ভবাতকৈ কথাবোৰ ওলোটা হ'লে মনটো বেয়া লাগিবই দেচোন। হ'ব দে, থৈছোঁ। তাই টোপনি গ'লেই গ'ল। যোৱা তুমি ভাতকেইটা খাই মই তাইৰ ওচৰত আছোঁ। মই আজি ভাত নাখাওঁ। কিয় তোমাৰ গা বেয়া নেকি? গাটো ঠিকেই আছে, খাবলৈহে মন যোৱা নাই। দাদাই কালি মল্লিকাৰ ছোৱালীজনী আনিবলৈ যোৱা কথা কিবা কৈছে নেকি? কিন্তু কাইলৈ আনিব নোৱাৰিব চাগে, কাৰণ বহুত ফৰ্মেলিটিজ আছে। তাৰোপৰি ছোৱালীজনী সম্পূৰ্ণ সুস্থ হৈ উঠিব। তুমি দাদাক কি ক'লা? মইনো কি ক'ম, দাদাই যি ভাবিছে ভালেই ভাবিছে। তুমি যে দাদাক একো ক'ব নোৱাৰা এইটো মই ভালকৈ জানো। মানে তুমি কি ক'ব বিচাৰিছা? মই কি ক'ব বিচাৰিছোঁ সেয়া তুমি ভালকৈ জানা। জানি শুনি মোৰ আগত নাটক কৰিলে মোৰ ভাল নালাগে। নাটক? চোৱা ৰশ্মি, এইকেইদিন তুমি কথাবোৰ বেলেগ ফাললৈ নিবলৈ চেষ্টা কৰিছা যেন মইহে কিবা দুখ কৰিছোঁ। সময়ত মাত নামাতাটোৱে হৈছে তোমাৰ দুখ। মই দাদাৰ কথাত প্ৰতিবাদ কৰিব লাগিছিল। ছোৱালীজনী আমাৰ ঘৰলৈ অহাত মাথা দিব লাগিছিল। কি কৰিব লাগিছিল কি কৰিব নালাগিছিল সেই বিষয়ে মই তোমাক শিকাব লাগিব বুলি নাভাবোঁ। আৰু শুনা, দাদাৰ বৌয়ে যেতিয়া মল্লিকাৰ ছোৱালীজনীৰ দায়িত্ব লৈছে, ইয়াত মোৰ মাত মাতিবলগীয়া একো নাই। কেৱল তুমি উপজাচি গৈ দান বিয়বলৈ নাযাবা। আমাৰ ৰাণীৰো এটা ভৱিষ্যত আছে, সেই কথাটো মনত ৰাখিবা। ৰশ্মি, চোৱা তুমি কথাবোৰ নিশ্চয় বহুত দলৈ চিন্তা কৰিছা। একো দকৈ চিন্তা কৰা নাই। ইমান দিনে তোমাৰ মগজত নুসুমোৱা কথাবোৰহে মই আওৰাই দিছোঁ। চাওঁ গুচা। বুধ, কাইলৈ মংগল, বৃহস্পতি, শনি। কি হিচাপ কৰিছে? নহয় ৰবা, কাইলৈৰ পৰা ৰমণীয়েও তাৰ ছোৱালীজনী টিউশ্যন কৰিবলৈ কৈছে। সেইকাৰণে তাকে সময়টো অলপ মিলাই লৈছোঁ। আকৌনো নতুনকৈ টিউশ্যন কিয় ল'ব লাগিছে? আগৰকেইটাই সময় মিলাব পৰা নাই, তাতে আকৌ নতুনকৈ টিউশ্যন ল'লে সময় দিব পাৰিব জানো? সময়টো কিবাকে মিলাব লাগিব আৰু, নহ'লে মাহতো চলিবলৈ দিগদাৰ হ'ব। ইফালে ছোৱালীজনীৰ কথাও চিন্তা কৰিব লাগিব। তাইকতো আমাৰ দৰে কষ্ট ৰাখিব নোৱাৰোঁ। ইমান সৰু ছোৱালীজনীৰ কাৰণে ইমানকৈ চিন্তা নকৰিলেও হ'ব দিয়ক। নহয়, চিন্তা কৰিব লাগিব। তাই এতিয়াহে সৰু হৈ আছে। যিমানে তাইৰ বয়সটো বাঢ়ি যাব সিমানে খৰচটো বাঢ়ি গৈয়ে থাকিব। গতিকে কথাবোৰ এতিয়াৰ পৰাই চিন্তা কৰিব লাগিব। আৰু ভৱিষ্যতে তাইৰ বিয়াৰ বাৰৰ কথাটো আমিয়ে চিন্তা কৰিব লাগিব, নহয় জানো? নিজৰ ল'ৰা ছোৱালী থকা হ'লে আমাৰ একেখিনি কামেই থাকিলেহেঁতেন। এতিয়া বেছিকৈ চিন্তা কৰি আপুনি মূৰটো নষ্ট কৰিব নালাগে। সময়ে সময়ে যিখিনি হয় আমি কৰি যাম। বাৰু কাইলৈ তাইক আনিব পাৰিব জানো? গৈ চাওঁ, পুলিচ প্ৰশাসনে যদি আনিবলৈ অনুমতি দিয়ে তেতিয়া লৈ আহিম। বাৰু হ'ব দিয়ক, এতিয়া সোনকালে শুই থাকক। ৰাতিপুৱা সোনকালে নুঠিলে ঘৰৰ কাম কাজ কৰি ওলাই যাওঁতে আপোনাৰ পলমেই হ'ব। নহয় বুজিছা, কাইলৈ দেৰি হ'ব বুলিয়েই মই বেলেগ সোনকালে ঘৰলৈ মাতিছোঁ। ভাল কৰিছে। বাৰু হ'ব দিয়া, কাইলৈ গৈ চাওঁ ক'ত কি হয়। কাইলৈৰ পৰা তোমাৰ লগত স্কুললৈ যাবলৈ বান্ধৱী এজনী আহিবই। তুমি তাইৰ লগতে স্কুললৈ যাব পাৰিবা। কোন বান্ধৱী? মই দেখোন চিনিয়ে নাপাওঁ। তুমি দেখিলেহে চিনি পাবা।
দিনক দিনে তোমাৰ চিন্তাবোৰ একেবাৰে নিজ হৈ গৈছে এই অকণমানি ছোৱালীজনীৰ কাৰণে তোমাৰ অকণমানো বেয়া লগা নাইনে বেয়া লাগিছে কিন্তু সকলো কথাতেই ইমান আৱেগিক হৈওতো লাভ নাই ৰাণী ৰাণী হৈছে ন তোমাৰ মাজনী দেৰি হ'ব নহয় নহ'লে দেৰি হৈ যাব সোনকালে এইফালে নামা চাওঁ ফ্লাক্সটো দিলোঁ আৰু তুমি ভালকে দৌৰি যাবা দেই বেনুপুৰ আজি কিন্তু ঠেলি নচলাবা এডাল মাৰি চলাবা কিয় ঠেলি ঠেলি চলালে তোমাৰ বেয়া লাগে নেকি ইমান লাহে লাহে চলাই দিয়া মই বেয়া পাওঁ হ'ব দিয়া কাইলৈৰ পৰা তোমাৰ লগত স্কুললৈ যাবলৈ বান্ধৱী এজনী আহিবই তুমি তাইৰ লগতে স্কুললৈ যাব পাৰিবা কোন বান্ধৱী মই দেখোন চিনিয়ে নাপাওঁ তুমি দেখিলেহে চিনি পাবা বৰদেউতাই তাইক আজি ঘৰলৈ লৈ আহিব দাদাই আজি তোক মল্লিকাৰ ছোৱালীজনী অনাৰ কথা কিবা কৈছে নেকি আপুনি গমেই নাপায় নেকি ছোৱালীজনী আহিলে ভালেই হ'ব বাইদেউ আমাৰ ৰাণী মাজনীও খেলিবলৈ লগ এটা হ'ব নে কি কোৱা ব'লা পঢ়িলে এই থৈ আহোঁগৈ মই দিয়ক আজিৰ পৰা আমাৰ ৰাণী মাজনী খেলিবলৈ লগ আহি গ'ল ৰাণী মাজনী আজিৰ পৰা মন মাৰি থাকিব নালাগে আৰু সহজে অনুৰোধ কৰাৰ পিছতো মোৰ কথা নৰল যেতিয়া এইবাৰ মই আচল ৰূপ দেখুৱাই আছোঁ তুমি যাব ওলালে সেই এতিয়া নগ'লে আচল কাৰণে অকণমান দিগদাৰী এইকেইটা লোৱাচোন দাদাক দিবা দাদাই তোমাক কিবা টকাৰ কথা কৈছিলে নেকি নাই কোৱা কিন্তু মই অনুভৱ কৰিছোঁ কিন্তু তাৰ অকণমান টকাৰ প্ৰয়োজন তুমি অনুভৱ কৰিছা মানে ভণ্টি ছোৱালীজনী ঘৰলৈ আহিলে তাৰ খৰচ নাবাঢ়িব জানো ছোৱালীজনী অনাৰ ক্ষেত্ৰত যেতিয়া দাদা আৰু বৌয়ে নিজেই সিদ্ধান্ত লৈছে খৰচৰ কথাও দাদা আৰু বৌয়ে নিজেই চিন্তা কৰিব সেইবোৰত আকৌ আমি কিয় নোসোমাব লাগে দাদা আৰু আমাৰ মাজত কি পাৰ্থক্য আছে তাৰোপৰি তাইতো মোৰ ভাগিনী হয় পাহৰি নাযাবা আমাৰো এজনী ছোৱালী আছে ভাগিনীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি নিজৰবোৰ যাতে পাহৰি নোযোৱা দিনক দিনে তোমাৰ চিন্তাবোৰ একেবাৰে নিজ হৈ গৈছে এই অকণমানি ছোৱালীজনীৰ কাৰণে তোমাৰ অকণমানো বেয়া লগা নাইনে বেয়া লাগিছে কিন্তু সকলো কথাতেই ইমান আৱেগিক হৈওতো লাভ নাই চোৱা আমাৰো এখন ঘৰ সংসাৰ আছে গতিকে বেলেগৰ আপদবোৰ চাপাই নোলোৱাই ভাল আপদ তোমাক বুজাই একো লাভ নাই বুজাই লাভ নাই নে বুজাবলৈ তুমি যুক্তি বিচাৰি পোৱা নাই হাজাৰ যুক্তি থাকিলেও তোমাৰ নিচিনা অবুজন এগৰাকীক কিছুমান কথা বুজাই লাভ নাই যেনে তুমি মোৰ পৰা উদাহৰণ বিচাৰিছা এই ৰাণীৰ জন্মৰ সময়ত হস্পিটেলত বৌয়ে তোমাৰ লগত গোটেই টোপনি ক্ষতি কৰা নাছিলে এতিয়া মই ঘৰত থকা অৱস্থাত তাইত কিবা এটা হ'লে দাদাই কেনেকৈ পাগলৰ দৰে ডক্টৰৰ ওচৰলৈ দৌৰি যায় আনকি এতিয়াও ৰাণীৰ খোৱা বোৱাৰ হিচাপ তোমাতকৈও বৌয়ে বহুত বেছি ভালকৈ ৰাখে এইবোৰ কৰোঁতে দাদা আৰু বৌয়েতো কেতিয়াও আপোনকৈ চিন্তা কৰা নাছিল তেনেস্থলত তুমি কিয় কৰিছা শুনা ৰশ্মি পাৰা যদি তোমাৰ মূৰত সোমাই থকা একো চিন্তাবোৰ উলিয়াবলৈ চেষ্টা কৰা মই আহোঁ তই যাওঁৱেই নেকি তই কালুগনৰ কথা পাতি আছিলি এই শইকীয়া উকিলক কেছটো ভালদৰে বুজাই ক'লোঁ তেওঁ থানালৈ আহিম বুলি কৈছে এইকেইটা ৰাখচোন কি দিছে ৰাখচোন মোৰ কাছাৰীৰ কথা তোৰ হঠাৎ প্ৰয়োজন হ'ব পাৰে আৰু মই অহা সপ্তাহতে আহিম হ'লেও তই ইমানখিনি টকা মোক এতিয়া নিদিলেও হ'ল প্ৰয়োজন হ'লে মই তোৰ পৰাই বিচাৰিমহেঁতেন নহয় হ'ব দে টকাখিনি তোৰ তাত থকা মোৰ তাত থকা একেই কথা মইতো ঘৰত নাথাকোৱেই তথাপি তই জানো ঘৰখনত কিবা অভাৱ হ'ব দিছ হ'ব দে এতিয়া মই আহোঁ সন্ধিয়া ফোন কৰি খবৰ এটা ল'ম